নমস্কাৰ ছাৰ বাইদেউসকল, যিহেতু আমি প্ৰতিজন শিক্ষকৰে ইলেকশ্যন ডিউটিত নাম আহে আৰু আমি সেই ডিউটিটো কৰিবলৈ যাওঁ। আগত আমি ডিউটিটো কৰিবলৈ গৈছিলোঁ, তাত আমাৰ শিক্ষা ক্ষেত্ৰলৈ ইমান ঝামেলা নাছিলে, কিন্তু এতিয়া যিহেতু আমাৰ শিক্ষা ক্ষেত্ৰত আমাৰ এটেণ্ডেঞ্চটো মেণ্ডেটৰী কৰিছে আৰু সেইকাৰণে আমি যদি এদিন এটেণ্ডেঞ্চ নিদিওঁ তেনেহ'লে এবচেণ্ট শ্ব' হৈ আছে। সেই ক্ষেত্ৰত আপুনি যেতিয়া ইলেকশ্যন ডিউটিত যাব তাৰ 24 ঘণ্টা আগত আপুনি শিক্ষা সেতু পৰ্টেলত গৈ আপোনাৰ এগেইনষ্টত কি কৰিব লাগিব, এবচেণ্ট ৰিজন আপডেটটো কৰি ল'ব লাগিব। গতিকে সেইটো আপুনি কেনেকৈ কৰিব সেইটোৰ প্ৰচেষ্টা যে আপোনাক দেখুৱাম, আৰু অকল এইটো আপডেট কৰি ৰাখি দিলে নহ'ব, সেইটো এপ্ৰুভ কৰিব লাগিব। গতিকে গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। খুব ইজি প্ৰচেছ, ইজিলি কৰিব পাৰিব, কোনো ডেস্কটপ কম্পিউটাৰ একো নালাগে, আপুনি নিজৰ মোবাইলত কৰি দেখুৱাম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, লাইক শ্বেয়াৰ কৰক আৰু এই কামটো ৰবিবাৰে ৰাতিৰ ভিতৰতে কৰি লওক। মানে আজি শনিবাৰ, কালি ৰবিবাৰৰ ভিতৰতে কামটো কৰিব লাগিব, কিয়নো সোমবাৰে আপুনি যেতিয়া ইলেকশ্যন ডিউটিত ওলাই আহিব তেতিয়া আপুনি কৰিলে আপুনি 6 তাৰিখটো তাত মাৰ্ক কৰিব নোৱাৰিব। অকল এদিনহে কৰিব পাৰিব, মানে 7 তাৰিখটো কৰিব পাৰিব। গতিকে 6 তাৰিখটো আপোনাৰ এবচেণ্ট হৈ যাব। গতিকে আপুনি কি কৰিব লাগিব, আপুনি কালিৰ ভিতৰতে কামটো কৰিব লাগিব, ৰবিবাৰৰ ভিতৰতে কামটো কৰি ল'ব লাগিব। ঠিক আছে, গতিকে আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি ল'ব, বা ক্ৰম ব্ৰাউজাৰ যদি নাথাকে যিকোনো ব্ৰাউজাৰ আপুনি অ'পেন কৰি ল'ব। তাত শিক্ষা সেতুত আহি আপুনি তাত কি কৰিব, নিজৰ স্কুলখন ইয়াত লগ ইন কৰি ল'ব। আপোনাৰ স্কুলখন লগ ইন কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ ডেছবৰ্ডটা আহিব। ডেছবৰ্ডটো খোল খোৱাৰ পিছত আপুনি চাব এই ওপৰত যিটো 3টা দাগ থকা এটা কি আছে, এই ইয়াত ক্লিক কৰিব। ইয়াত টিপি দিয়াৰ পিছত কি আহিব, আপোনাৰ ওচৰত এই ধৰণৰ ডেছবৰ্ড, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ এইবিলাক আহি গ'ল। আপুনি ক'ত যাব লাগে, টিচাৰ এণ্ড ষ্টাফ যিটো আছে টিচাৰ এণ্ড ষ্টাফত যাব লাগিব। ইয়াত এবাৰ টিপি দিব। টিপি দিয়াৰ পিছত আপুনি চাব তলত এই ধৰণৰ লিষ্ট আহি যাব এটা ডাঙৰ। আপুনি একো কৰিব নালাগে, আপুনি তলফালে চাওক ক'ত লিখা আছে যে ষ্টাফ এবচেণ্ট আপডেট ৰিজন, ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন আছে নহয়, এইটো চাই আছে। ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এই ধৰণে থাকিলে আপুনি এই ছাইডত ব্লেংক ছাইডত এবাৰ ক্লিক কৰক, সেইটো গুচি গ'ল। এতিয়া কি হ'ব, আপোনাৰ স্কুলত যদি কোনোবাই লৈছে তেখেতৰ নাম এইবিলাক ষ্টেটাছ আহি যাব। তো ইয়াত বহুতে কনফিউজ হৈ যায় যে ইয়াততো কোনো অপশ্যন নাই যে আমি কেনেকৈ এড কৰিম, মোৰ নামটো কেনেকৈ এড কৰিম ইয়াত। গতিকে ইয়াত এটা চিম্পলি চাওক উপায় কি আছে, এই আপডেট ৰিজন যিটো আছে ইয়াত, এই আপডেট ৰিজনত আপুনি এবাৰ টিপি দিব। আপডেট ৰিজনত টিপি দিয়াৰ পিছত এই ধৰণে আপোনাৰ ওচৰত আহি যাব। আহি গ'ল। এতিয়া চাওক ইয়াত ষ্টাফ বুলি আছে, গতিকে ষ্টাফত এবাৰ ক্লিক কৰক। ইয়াত আপোনাৰ নামটো চিলেক্ট কৰি লওক, কোন তাৰিখৰ পৰা আপুনি ইলেকশ্যন ডিউটি আছে। জেনেৰেলি আপোনাৰ ইলেকশ্যন ডিউটি যিটো এপইণ্টমেণ্ট যিটো অৰ্ডাৰ আছে তাত 7 তাৰিখ দি আছে, কিন্তু আপোনালোকে যিহেতু 6 তাৰিখে যাব লাগিব, গতিকে আপুনি ইয়াত 6 তাৰিখ ফ্ৰম ডেটটো 6 মে দি দিয়ক, আৰু টু ডেট যিটো আছে সেইটো 7 মে কৰি দিয়ক। ঠিক আছে, হৈ গ'ল। এতিয়া তলত চাওক কি আছে, এবচেঞ্চ ৰিজন বুলি আছে, ইয়াত এবাৰ চিলেক্ট কৰক। ইয়াত কি আছে, ট্ৰেইনিং, ইলেকশ্যন ডিউটি, OD, মিটিং হাফ ডে এইবিলাক আছে। একো কৰিব নালাগে, আপোনাৰ ইলেকশ্যন ডিউটি, গতিকে আপুনি ইলেকশ্যন ডিউটিত এবাৰ টিপি দিয়ক। হৈ গ'ল। এতিয়া তলত কি আছে, আপলোড ডকুমেণ্ট বুলি কৈছে, ইয়াত ডকুমেণ্টটো আপলোড কৰিব লাগে। ইয়াত এবাৰ টিপি দিব। টিপি দিয়াৰ পিছত আপোনাৰ মোবাইলত যদি আছে সেইটো লৈ লওক, আৰু যদি নাই তেনেহ'লে কেমেৰাত চিলেক্ট কৰিব। ঠিক আছে, গতিকে আপোনাৰ যদি অলৰেডি মোবাইলত আছে তেনেহ'লে আপুনি ক'ৰ পৰা সেইটো ল'ব পাৰিব, সেইটো লৈ লওক। অ'কে, গতিকে মই চিলেক্ট কৰি ল'লোঁ। এতিয়া এইটো ছাবমিট যিটো আছে ইয়াত এবাৰ টিপি দিম। ইয়াত টিপি দিয়াৰ পিছত কি আছে, এবচেণ্ট ৰিজন কেপচাৰ্ড ছাকচেছফুলি, চেঞ্জেছ উইল বি ৰিফ্লেক্টেড ইন 1 hour। আপুনি এইটো আপডেট হৈ গৈছে, আপুনি বাৰে বাৰে এইটো কৰিব নালাগে। ইয়াত কি কৈছে যে 1 ঘণ্টাৰ ভিতৰত সেইটো আপডেটটো আহি যাব। আপুনি যে এপ্লাই যে কৰিছে সেইটোৰ ষ্টেটাছটো ইয়াতে চাব পাৰিব আপুনি। সেইটো কাৰণে বাৰ বাৰ ৰখি থাকিব নালাগে, বা বাৰ বাৰ একো কৰিব নালাগে। এনেকুৱা হ'লে আপুনি বাৰ বাৰ সেইটো ৰিপিটেডলি কৰি নাথাকিব। এবাৰ কৰিছে, হৈ গৈছে, এৰি দিয়ক। এতিয়া কথা হ'ল এইটো আমি এপ্লাইহে কৰিছোঁ, এতিয়া আমি এইটো এপ্ৰুভ কৰিব লাগিব। আৰু এইটো আমি এপ্ৰুভ কৰিব হ'লে আমি ক'ত যাব লাগিব, কি কৰিব লাগিব, সেইটো আপোনালোকক দেখুৱাই আছোঁ। গতিকে সেইখিনি এতিয়া দেখুৱাম, সেইটো অলপ টাইম লাগিব, কিয়নো বস্তুটো 1 ঘণ্টাৰ ভিতৰত দিব বুলি কৈছে, কিন্তু 1 ঘণ্টা নালাগে, সেইটো 5 মিনিটৰ ভিতৰতে আহি যায়।